নমস্কাৰ সকলোকে ৰাতিপুৱা ল'ৰা টিফিনৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু টিফিনত আজি একদম চিম্পল বৰফি আৰু বিস্কুট কেইখনমানকে দিছোঁ কিয়নো ৰাতিপুৱা মানে সোনকালে স্কুল আৰম্ভ আৰু সোনকালে ছুটিও হয় আৰু এয়া টিফিন ভৰালোঁ আৰু ল'ৰাই কিতাপ ভৰাই তথাপিতো মই এবাৰ মানে কিতাপখিনি ঠিকে আছে নে নাই চাওঁ নহ'লে মনটো ভাল নালাগে মানে কেতিয়াবা ৰৈও যায় সৰু ল'ৰা যিহেতু তাৰপিছত সেয়া ল'ৰাক দৌৰাদৌৰিকৈ গা পা ধুৱাই আনি কাপোৰ পিন্ধাই দিলোঁ দি আৰু মোৰ অভ্যাস মানে ৰাতিপুৱা মই স্কুলত গ'লে ভাত খুৱাই পঠাওঁ এতিয়া যদিও 6:30 বাজিছে এয়া ল'ৰাক ভাত খোৱালোঁ খুৱাই মেলি এয়া মানুহজনে ল'ৰা আৰু ভাৰ্গৱ দুয়োজনকে থ'বলৈ গ'ল আৰু ময়ো পাকঘৰতে সোমালোঁ আৰু যিহেতু আমাৰ মাজু আইতা ঢুকাইছে ঘিউৰে বনাব লাগিব ঘিউৰে কল আৰু আলু তৰকাৰী বনাম আৰু ইয়াত অকল আদা দিম আৰু নিমখ বাকী একোৱে নিদিওঁ আৰু এইফালে মই এইফালে বনাই আছোঁ আৰু আমাৰ আজি এজনী ছাগলীৰ আকৌ পোৱালি হ'ল আজিৰ পৰা 4 দিন আগতে এইজনী ছাগলী এটা পোৱালি হৈছিলে আৰু আজি এইজনীৰো এটা পোৱালি হ'ল আৰু এনেকৈ কষ্টৰ ফলবিলাক পাই থাকিলে ভাল লাগে দিয়কচোন তাৰপিছত আকৌ আজি কেইদিনমান মই অলপমান কিবা দিগদাৰ পাই আছোঁ ইয়াৰ ডক্টৰৰ ওচৰলৈ যাবলৈ ওলালোঁ মানুহজনক ক'লোঁ বোলো আজি ৰাতিপুৱাই ডক্টৰৰ ওচৰলৈ যাম মানে দুপৰীয়া সময়ত ইমান গৰম হয় মানে কাপোৰ পিন্ধিবলৈ বহুত বেছি দিগদাৰী হয় প্ৰথমতে কাম আৰু দৌৰাদৌৰিকৈ ওলাই ল'লোঁ লৈ এয়া মানুহজন আৰু মই গৈ ডক্টৰৰ তাতে দেখালোঁ দেখাই আকৌ এয়া হোটেলতে সোমালোঁ মানে কি বস্তু ল'লোঁ দেখা পাব এয়া আহি ঘৰ পালোঁ আৰু মানে পনীৰ অলপমানকৈ আনিলোঁ মই এইকেইদিন মানে মুগৰ দালি এনেকৈ খাই আছোঁ আৰু খাই মানে আমনি লাগি গৈছে এয়া পনীৰখিনি কাটি লৈ দালি ভাত চাউল গোটেইখিনি ধুই আনিলোঁ এই পনীৰখিনিও কাটিছোঁ এইফালে ভাতখিনি বহাই দিছিলোঁ ভাতখিনি অথনি হ'লে কেতিয়াবাই তাৰপিছত এয়া এইফালে বহাই দিছোঁ মুগৰ দালিত আলু দিছোঁ আৰু এইফালে বেঙেনা দিম আৰু এইফালে ঘিউৰে ভাজিম পনীৰখিনি তাৰপিছত আৰু হঠাতে বৰষুণ চৰষুণ ক'ৰ পৰা আহিল আৰু বাৰিষাৰ বতৰ এই বৰষুণ এই ৰ'দ ছাগলীকেইজনী গোহালিত বান্ধি এয়া দুপৰীয়া ভাত খালোঁ মুগৰ দালি আলু বেঙেনা পিটিকা আৰু পনীৰখিনি সেয়ত ঘিউৰে ভাজিছিলোঁ তাৰপিছতকৈ আকৌ লাগিলোঁ ঔষধে জীৱন যেন হৈছে আৰু আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বাই বাই।